Welcome to my lifestyle vlog. আপোনালোকে সুধি থাকে যে পিলি কোন হয় বহুতে জানে মানে কিন্তু মোৰ খুলখালি বুলি ভাবে নহয় খুৰাৰ ছোৱালী হয় পিলিৰ দুজনী বাইদেউ আছে আৰু এজনী বিয়া দিছিলে আজি ঘৰৰ মানে পৰিবেশটো একদমে ঠাণ্ডা হৈ আছে সবৰে টেনচন ৰাতি টোপনিও আহা নাই মাইহঁতৰ টোপনি আহা নাই কিহৰ কাৰণে টোপনি আহা নাই মই আপোনালোকক কৈ আছো তাৰ আগতে বাইটা চাৰি লাগি যাওঁ ইমাৰ্জেন্সি তাই আৰু কাপোৰ সাপোৰ কিবা লবি নেকি লসু কাপোৰ আপু লো আৰু পিলি স্কুলৰ পৰা কেতিয়া আহিব 2টা বজাত ফটাফট যায় হজচোন পৰিস্থিতিটো চাই ল খুৰাও যাম বুলি কৈছে খুৰাৰো মাথাটো বেয়া হৈ আছে অংকিতাকো লৈ গেল হয় বাবুই শাস্তি কৰে কাৰণে নেনো আৰু কালিৰে আনা মাছ এয়া হল মাছ খাওয়াই নহল মানে টেনচনতে খাওয়া নহল গম নাপাও মই গম নাপাও মই কালি এনে কিবা হৈ থাকা বুলি গম পাইছিলো কিন্তু কি হৈছে মই গম নাপাও নহয় বাই এটা চাইলি তাকে যায় হৰ তুমি যাবা নাংগে দে ইটা নাংগে ৰন কালি যেহেতু আমাৰ ঘৰৰ ওচৰত এটা প্ৰগ্ৰাম আছিল লগতে এই খবৰটো পাই মনটো বহুতে বেছি বেয়া লাগি আছে আৰু টোপনি ধৰি আছে হলো গাড়ী চলাব লগা হৈছে আৰু লগতে আমাৰ অৰ্ণৱক লৈ আহিছো মানে অৰ্ণৱক লৈ আৰ কাৰণ তোৰ লৰা মানুহ এটা লাগে নহয় জানো ভাই খুৰিদো আৰু খুৰা পিছফালে বহি আছে আৰু আপোনালোকে জানে পিলিৰ দেউতা মোৰ খুৰা হয় আৰু পিলিৰ দেউতাকে একো নকৰে হাজিৰা কৰে আৰু পিলিহঁতৰ তিনিজনী ছোৱালী মই কৈছোৱে তাৰে ডাঙৰজনী গীতিমা মোৰ ভণ্টি তাইক বিয়া দিলো আমাৰ কামৰূপৰ ওচৰত বিয়া দিয়াৰ পিছত বয়স বেছি হোৱা নাই 24 মান হৈছে হঠাৎ মানে এক্সিডেন্ট এটা হৈ গেল এক্সিডেন্ট নহওঁতে মঙ্গলদৈত মানে ভৰ্তি নকৰা হৈ ডাইৰেক্ট গুৱাহাটী ৰেফাৰ কৰিছে গুৱাহাটী ৰেফাৰ কৰাৰ পিছত ইমাৰ্জেন্সি হোৱাৰ কাৰণে আৰু গুৱাহাটী নিয়া নহ'ল ডাইৰেক্ট বাইহাটা চাৰিআলি হস্পিটেল এখনত ভৰ্তি কৰা হৈ গেল আৰু ভণ্টিৰ গিৰিয়াক কুৰমায়ো মানে বহুত পইচা পাতিও নাপায় কিবাকে কাম এটা কৰি কিনে চলি আছে গতিকে বহুত বেছিয়ে বেয়া লাগে এতিয়া হস্পিটেলতো পইচা পাতি বহুত এতিয়া তাকে যাওঁ পেচেণ্টৰ কি হৈছে অলপমান চকু মেলি চাওঁ বুলি কৈছে হ'লেও মানে মনটো কাৰোৰে ভাল নহয় আমাৰ ঘৰৰ আজি মানে এনে বেয়া দিন পৰিছে তাতে মানে এইবিলাক ঘটনা গতিকে ভিডিঅ' চিডিঅ' বনাবৰ ইচ্ছা নোহোৱা হৈছে কিন্তু আপোনালোকৰ আগত সব কথা শ্বেয়াৰ কৰোঁ সেইকাৰণে ভাবিলোঁ যে হাঁহি ফূৰ্তি কৰি থকা কথাটোৰ লগতে এই কথাটো দুখৰ কথাটো শ্বেয়াৰ কৰোঁ বহুত বেছিয়ে বেয়া লাগি আছে আৰু পিলিক যিহেতু আপোনালোকে বহুত মৰম দিছে সেইকাৰণে কথাটো জনালোঁ আৰু মোৰ ফালৰ পৰা এটা কথা কওঁ মানে মই এটা কথা বুজিলোঁ আৰু মানুহে ইনকাম কৰিলেও যোনে যি কৰিলেও মানে সেভিংস বুলি কোৱা বস্তুটো অলপ লাগে সেভিংসটো মানে কেতিয়া মন্দিৰটো ৰবা পাহৰিয়ে গেলো মানে সেভিংস বুলি কোৱা বস্তুটো এইটো কাৰণতে লাগে মানে মানুহৰ জীৱনটো মানে কচুপাতৰ পানীৰ নিচিনা গতিকে চলিবই খাই আছো কিন্তু তাৰ পিছতে যদি অকস্মাত কিবা এটা হৈ যায় আজি মই গাড়ীখন লৈ আহি আছো অকস্মাত কিবা এটা হৈ গেলি মানে কিমান পইচা গুচি যায় হিচাপ নাই সেইকাৰণে সেভিংসটো লাগে মোৰ কিন্তু একো সেভিংস নাই যেনকে খাই আছো যেনকে যি কৰি আছো আৰু আপোনালোকক আগতে কৈছোৱে মানে গাড়ীখন যদিও লৈ আছো বহুতে হয়তো ভাবে ই গাড়ীখন লৈ বৰ ফুটেনি মাৰি ঘূৰি আছে 4 চকীয়া লৈহে ঘূৰে এনেকুৱাও কিছুমান চিন্তা কৰা ব্যক্তি সমাজত আছে গতিকে তেওঁলোকক কওঁ সেই নিগেটিভ থিংকিংটো নল'ব মই এতিয়া আজি খুৰা খুৰীদক লৈ আহিছোঁ খুৰা খুৰীদক লৈ মোৰ যদি বাইকখন থাকিল হয় মই খুৰা খুৰীদক আনবা নৰলো হয় এতিয়া 4 চকীয়াখনত ধুনীয়াকৈ আহিছোঁ যিহেতু এলটোৰ দামটো কম গতিকে এনেকুৱাকৈ চলি আছোঁ পইচা 20 টকা থাকিলেও হেপি হৈ থাকিবা চেষ্টা কৰোঁ গতিকে মোৰ ছেভিংছ নাই ছেভিংছটো বহুতে বেছি দৰকাৰ মানুহৰ কাৰ কেতিয়া কি হয় কোনো গম নাপায় গতিকে সেয়ে আৰু গৈ কিনে আপোনালোকক গোটেইখিনি দেখাই আছো আমাৰ ওচৰতে নাৰিকলি মন্দিৰ আছে এটা ভালকে মন্দিৰত সেৱা কৰোঁ বল মন্দিৰত এটা সেৱা কৰি আহোঁ যোচোন মোৰ ভিডিঅ' চাই থাকা থেংক ইউ আমাৰ হিন্দু ধৰ্মৰ মতে যিহেতু মানে বিশ্বাস কৰা যায় ভগৱানক শিৱ শম্ভুক এবাৰ সেৱা কৰি লওঁ বিপদ বিঘিনি যাতে দূৰ হয় খুৰাকে খুৰীদকে চাওকচোন মন্দিৰৰ পৰা আহিহে খবৰ পোৱা নাই নিজৰ ছোৱালীৰ কাৰণে সোনকাল কৰ দেৰি হৈছে বল দেৰি হৈছে গম পাইছা না মোক ফোন কৰি আছে কুৰমাই ওম নমঃ শিৱায় বহুত বেছি টোপনি লাগি আছে ষ্ট্ৰিং এটা খাওঁ বুলি ভাবিছোঁ উপায় নাই ষ্ট্ৰিংটো ভালনে বেয়া মানে আপোনালোকে জনাবচোন মানে ৰেগুলাৰ নাখাওঁ বল 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 উঠ 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 ঐ
ইমান লেট ভাই হাত হস্পিটেল পাই গেলো দেহাটো কপে নিয়ে ৰৈছে ফোন কৰচোন ফোন কৰে কালি পেচেণ্টৰ লগত এয়াই আহিল কেনেকুৱা এনে খবৰ এই ওপৰজনী বিয়া দিছোঁ বহুদিনে হ'ল বিয়া দিবা আজি 2016ত বিয়া দিছিলোঁ মংগলদৈ চিভিলত ফুৰিলোৱে মই চাই আহিলোঁ একবাৰ আৰু এতিয়া ফুৰা গৈছে মেডিচিন দিছে আকৌ মেডিচিন আনিব লাগিব আৰু মেডিচিন লোৱা হৈ গ'ল আপোনালোকে জানে সিহঁতৰ মানে ল'ৰা নাই আৰু ল'ৰা ময়ে আছোঁ যিহেতু ঘৰত আৰু মোৰো পইচা পাতি বিশেষ নায়ে পইচা পাতি একদমেই নাই গাড়ীখন লৈছোঁ কেতিয়াবা গাড়ীখনৰ ভাড়া মাৰোঁ 2 পইচাৰ পাওঁ আৰু ইউটিউব আৰু ফেচবুকৰ পৰা কিবা অলপ পাওঁ ঘৰখন চলিব লাগি কিন্তু ইমান ডাঙৰ এখন প্ৰাইভেট হস্পিটেলত পইচাটো ল'বয়ে সেইটো আপোনালোকে নিশ্চয় জানে কিন্তু চৰকাৰৰ ফালৰ পৰা ESI যিখন কাৰ্ড আছে সেইখন আছে এতিয়া আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব এনেকুৱা ক্ৰিটিকেল পেচেণ্টটো মানে ESI হস্পিটেললৈকে ট্ৰেন্সফাৰ কৰাটো ভাল হ'ব নে ইয়াতে ৰাখাটো ভাল হ'ব কিন্তু ইয়াতে ৰাখিলে কিন্তু পইচা বহুত হৈ যাব সেইটো এটা চিন্তাত কৰি আছোঁ মানে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো ইয়াতে সামৰণি কৰি দিম বুলি ভাবিছোঁ সামৰণি কৰি দিম এইটো কাৰণতে মানে আৰু মনো নাই ভিডিঅ' বনাবৰ কাৰণে আৰু কি হয় দেখা যাওক সেয়াই আৰু বহুত বেছি চিন্তা এই হস্পিটেল এই গাড়ী